আইতাহঁতে কয় ন যে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে মই নাজানো কিয় বাট সৰুৰ পৰা মোৰ এই কথাটো বহুত মোৰ মাইণ্ডত লাগে আৰু তাৰ কাৰণেই চাগে মই বেছি দেৰিলৈ শুই থাকিব নোৱাৰোঁ কাৰণ মই ভাবোঁ যে যেতিয়া আমি বহুত দেৰিলৈকে শুওঁ বহুতখিনি কাম আমাৰ ৰৈ যায় বা মোৰো শুব মন যায় বাট বিকজ মোৰ বহুত কাম থাকে ৰাতিপুৱা উঠি সেইটো কাৰণে মই শুই থাকিব নোৱাৰোঁ আৰু যেতিয়া আপোনাৰ তাত লক্ষ্য থাকে আৰু তেতিয়া আপুনি নিজৰ কামক প্ৰায়ৰিটাইজ কৰিব ধৰিব আৰু কি জানেনে যেতিয়া আপোনাৰ হেল্থ আপোনাৰ কাম আপোনাৰ ড্ৰিমৰ কাৰণে আপুনি কষ্ট কৰে আপুনি কাম কৰে টোপনি নাহেই কাৰণ আমি যেতিয়া মানে কয় ন সঁচাকৈ ফেক্ট হয় এইটো আপুনি শুই থকা সময়ত যোনখিনি আপুনি ড্ৰিম কৰে ন মানে ভাবে সেইটো কেতিয়াও পূৰ্ণ নহয় আৰু যেতিয়া আপুনি খোলা চকুৰে আপুনি কিবা এটা সপোন ভাবে কষ্ট কৰিম বুলি ভাবে সেই সপোন সদায় পূৰা হয় সেইটো কাৰণে আৰ্লি টু ৰাইজ আৰ্লি টু বেড যেতিয়া আপুনি জল্দি শুব আপুনি জল্দি ৰাতিপুৱা উঠিব পাৰিব আপোনাৰ হেল্থৰ কাৰণে ভাল হ'ব আপুনি হেল্থ কনচিয়াছ হ'ব আপোনাৰ কাম আপুনি প্ৰায়ৰিটাইজ কৰি আপুনি সকলো কাম ঠিকমতে সময়ত কমপ্লিট কৰিব পাৰিব বহুতখিনি কাম হৈ যায় আৰু য়েছ যদি আপুনি ভাবে যে মই ৰাতি কাম কৰিব পাৰোঁ ৰাতিপুৱা মই উঠিব নোৱাৰোঁ ৱেল এণ্ড গুড আপুনি ৰাতি অকণমান দেৰিকৈ থাকি আপোনাৰ কামখিনি কমপ্লিট কৰি শুৱে তেতিয়াও এটা ছেটিছফেকশ্যন থাকে আৰু ৰাতিপুৱা উঠিয়ে আপুনি এক্সাৰচাইজ কৰি নিজৰ কামলৈ যাব পাৰিব তো সেইটো এটা অপশ্যন থাকে আমাৰ মাজত জাষ্ট মনৰ কথা এটা শ্বেয়াৰ কৰিলোঁ